গুড মৰ্ণিং বন্ধুসকল, আমাৰ সুন্দৰ ৰাতিপুৱাটো হ'ল এই সুন্দৰ হিম নাম ৰিজৰ্টতে। আৰু এতিয়া ৰুমৰ পৰা ওলাই গৈছোঁ, 8টা বাজিলে, ব্ৰেকফাষ্ট টাইমো হ'ল। এইফালে যে ঘৰটো দেখিছে, এই ঘৰটোতে খানা বনায় আৰু খানা খৰিত বনায়, যথেষ্ট টেষ্টি হয় ইয়াৰ খানা। কালি ৰাতি যিটো টাই খামটি থালি খাইছিলোঁ, যথেষ্ট বেছি ভাল লাগিলে। আৰু এইখন হৈ গ'ল হিমনাম ৰিজৰ্টৰ ৰেষ্টুৰেণ্টখন, আৰু ৰেষ্টুৰেণ্টৰ পিছফালে এই সুন্দৰ জেগা এটাত বহি লৈ মই একাপ চাহ খাই ল'লোঁ, সন্মুখত থকা এই বিউটি এনজয় কৰি। এতিয়া আহিলোঁ নদীৰ কাষলৈ। ইয়াৰ পৰিৱেশটো বহুত বেছি ভাল লাগিছে, পানীৰ শব্দ, চৰাই চিৰিকটিৰ শব্দ, আৰু এইফালে চেয়াৰবোৰ লগাই থোৱা আছে। পিছে ইয়াৰ পানীৰ সোঁতটো অলপ বেছি নিচিনা লাগিছে। আৰু যদি এইফালে চাই, ইহঁতি জোলনা খেলি আছে। আৰু এই ৰিজৰ্টখন এই ডাঙৰ নদীখনৰ পৰা এখন সৰু নদী ফাট মেলি আহি এটা আইলেণ্ড নিচিনা বনি গৈছে, আৰু ইয়াৰ সৌন্দৰ্য আৰু বঢ়াই দিছে।